বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা। আসসালামু আলাইকুম, নমস্কাৰ। মই শাহিদ, আপুনি চাই আছে দা ইউনিক অসমীয়া। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম এডিআৰই অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বিষয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি এক্সাম, সেই ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, তাৰ ভাইবা কেতিয়া অনুষ্ঠিত হ'ব, এই গোটেইবিলাক কথা ইতিমধ্যে ঘোষণা কৰিছে। লগতে আৰু কিছু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছিল যিখিনি নিউজত আপোনালোকে শুনা পোৱা নাই। চ' সেইখিনি কথা আপোনালোকৰ সৈতে আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে আপুনি মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব পাৰে। এতিয়া হওক, কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ জনাম যে এই গ্ৰেড 3 টোটেল পোষ্ট হ'ব ৭,৫০০ বা ৭,৬০০ মান হ'ব মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে। তাৰপিছত গ্ৰেড 4ৰ যি পদৰ সংখ্যা সেয়া ৪,৫০০ বা ৪,৬০০ মান হ'ব। চ' এই টোটেল পোষ্টত যি এক্সাম, তাৰ কাৰণে প্ৰথমতে গ্ৰেড 3ৰ এক্সামবিলাক আগত হ'ব আৰু গ্ৰেড 4ৰ এক্সামবিলাক পিছত হ'ব। চ' গ্ৰেড 4ৰ যি এক্সাম, সেই গ্ৰেড 4ৰ এক্সাম 3 দিন হ'ব। এটা হ'ল 15 ছেপ্টেম্বৰ, এটা হ'ল 22 ছেপ্টেম্বৰ, এটা হ'ল 29 ছেপ্টেম্বৰ। এই তিনিটা ডেটত গ্ৰেড 3ৰ ৰিটেন টেষ্ট হ'ব। তাৰপিছত গ্ৰেড 4ৰ যি ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্ট দুটা ডেটত হ'ব। এটা হ'ল 20 অক্টোবৰ আৰু আনটো ডেট হ'ল 27 অক্টোবৰ। এই দুটা দিনত গ্ৰেড 4ৰ এক্সাম হ'ব। আৰু এই যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এডিআৰইৰ এক্সাম, সেয়া APSCৰ চিমিলাৰ হ'ব। অৰ্থাৎ এনেকুৱা নহয় যে কুৱেশ্যনবিলাক APSC টাইপৰে টান কুৱেশ্যন আহিব, সেইটো নহয়। কিন্তু APSCত আপোনালোকে যিদৰে গম পায় যে তিনিটা ষ্টেজ থাকে, ইয়াতেও তিনিটা ষ্টেজ থাকিব, কিন্তু কুৱেশ্যনৰ যি টাফনেছ বা যি হাৰ্ড কুৱেশ্যন থাকে APSCত, তাৰ দৰে ইমান টান কুৱেশ্যন নাথাকে, ইজি কুৱেশ্যনে থাকিব। জাষ্ট ষ্টেপটো এইবাৰ তিনিটা হ'ব। অৰ্থাৎ প্ৰথমতে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব, সেইটো হ'ব প্ৰিলিমছ এক্সাম। তাৰপিছত আপোনালোকে APSC যেনেকৈ মেইনছ হয়, তাৰপিছত আৰু এটা মেইনছ এক্সাম হ'ব, মানে আৰু এটা হয়তো ৰিটেন টেষ্টৰ নিচিনা হ'ব। তাৰপিছত ভাইবা এক্সাম হ'ব। গতিকে এই তিনিটা ষ্টেপ আপুনি পাৰ কৰিলেহে এইবাৰ এডিআৰইত চাকৰি পাব। যোৱাবাৰ দুটা ষ্টেপ আছিল, এইবাৰ তিনিটা ষ্টেপ কৰা হৈছে। যিদৰে APSCত প্ৰিলিমছ, মেইনছ আৰু ভাইবা থাকে, ঠিক একেদৰে গ্ৰেড 3 গ্ৰেড 4তো প্ৰিলিমছ, মেইনছ আৰু ভাইবা থাকিব। ত' এইখিনি হ'ল এডিআৰ ৰিলেটেড যি ইনফৰমেশ্যন ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জানিব দিছে। চ' এতিয়া আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এডিআৰইৰ অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বিষয়ে কি কৈছিল, সেইখিনি আপোনালোকক শুনাই লৈছোঁ। বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ
শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলত যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। আৰু এই ভিডিঅ' ৰিলেটেড কিবা ক'বলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে, নাইবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে টেলিগ্ৰামত জইন হ'ব পাৰে। লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকো ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ মোক ফ'ল' কৰি বা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই মেছেজ দিলেও মই তাত আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। জয় আই অসম, জয় হিন্দ।